Hello friend, welcome back my channel. So আজি আপোনালোকৰ বাবে এটা ইম্পৰ্টেন্ট টপিক কাৰেন্ট এফেয়াৰ্স মন্থলি মাৰ্চ মাহৰ মন্থলি ইম্পৰ্টেন্ট কেইটামান কাৰেন্ট এফেয়াৰ্স লৈ ভিডিওটো আজি আপোনালোকৰ বাবে লৈ আনিছো আৰু ভিডিওটোত আজি ইম্পৰ্টেন্ট মাৰ্চৰ কেইটামান কাৰেন্ট এফেয়াৰ্স ইনক্লুড কৰিছো গতিকে ভিডিওটো শেষলৈকে চাব আৰু আগতেও মাৰ্চ মাহৰ কেইটামান দি থোৱা আগৰ ভিডিও দি থোৱা কাৰেন্ট এফেয়াৰ্সও এই ভিডিওটো ইনক্লুড কৰা হৈছে কাৰণ মন্থলি বুলি কোৱা হৈছে গতিকে মাৰ্চ মাহৰ গুটেখিনি ইম্পৰ্টেন্ট টপিকৰ ওপৰত ইয়াত আলোচনা কৰা হৈছে আৰু ভিডিওটো চাই যদি আপোনালোকে ভাল পায় আৰু আপোনালোকৰ বাবে হেল্পফুল হয় বুলি ভাবে তেনেহলে লাইক কৰিব নাপাহৰিব সো আজি ইম্পৰ্টেন্ট এই ভিডিওটো আৰম্ভ কৰোঁ So first question to sao which team won the ICC Champions Trophy 2025 আমি সকলোৱে জানোই যে ICC Champions Trophy 2025 কোন বিজয় হৈছে অপচন এ হ'ব কাৰেক্ট ইন্ডিয়া So ICC Champions Trophy 2025 ৰ ইম্পৰ্টেন্ট কেইটামান কথা জানিলো এডিশন কিমান আছিল 9 এডিশন আছিল কিমানৰ পৰা কিমান তাৰিখলৈকে হৈছিল 19 ফেব্ৰুৱাৰী পৰা 9 মাৰ্চৰ ভিতৰত হৈছিল তাৰ পিছত চেম্পিয়ন কোন হ'ল ইন্ডিয়া হ'ল আৰু ইন্ডিয়া এতিয়ালৈকে তিনিবাৰ চেম্পিয়নশিপৰ খিতাপ পাইছে চেম্পিয়ন হৈছে আৰু এখানে 3 টাইটেল বুলি লিখি দিয়া হৈছে যে চেম্পিয়ন এতিয়ালৈকে ইন্ডিয়া হৈছে তিনিবাৰ আৰু ফাৰ্স্ট এডিশন কেতিয়া হৈছিল এই চেম্পিয়নছ ট্ৰফি আইসিসি চেম্পিয়ন ট্ৰফিৰ প্ৰথম এডিশন হৈছিল 1998 1998 চনৰ কোট হৈছিল বাংলাদেশত হৈছিল সো এখিনি হৈছে আইসিসি চেম্পিয়ন ট্ৰফি ইম্পৰ্টেন্ট কেটামান ইনফৰমেশন সো নেক্সট কোৱেশ্চন লৈ যাও এতিয়া কোৱেশ্চন টু চাও অন হুইচ ডেট ওয়াৰ্ল্ড সিভিল ডিফেন্স ডে 2025 সেলিব্রেটেড সো খুদা হৈছে যে ওয়াৰ্ল্ড সিভিল ডিফেন্স ডে কোন তাৰিখে পালন কৰা হয় সো অপচন এ হ'ব কাৰেক্ট 1 মাৰ্চ তাৰিখে পালন কৰা হয় কোৱেশ্চন 3 টু কোৱা হৈছে হুইচ সিটি ইজ দা হোষ্ট ইন্টাৰনেশনাল প্লাষ্টিক এক্সিবিশন ইন +25 সো কোৱেশ্চনটো সুধিছে কোনখন চহৰত ইন্টাৰনেশনাল প্লাষ্টিক এক্সিবিশন ইন +25 অনুষ্ঠিত হৈছে সো অপচন হ'ব এ কাৰেক্ট কলকাতা ওয়েস্ট বেংগলত এই এডিশন এই অনুষ্ঠানটো আয়োজন হৈছিল কেতিয়া পৰা কেতিয়ালে 28 ফেব্ৰুৱাৰী পৰা 3 মাৰ্চৰ ভিতৰত 2025 চনৰ অনুষ্ঠিত হৈ গল আৰু কিমান নম্বৰ এডিশন আছিল 10 নম্বৰ এডিশন আছিল এতিয়া কোৱেশ্চন 4 টু চাও হুইচ এডিশন অফ অস্কাৰ এৱাৰ্ড হিল ইন মাৰ্চ 2025 সো 2025 ত হৈ যোৱা অস্কাৰ এৱাৰ্ডৰ কে সংখ্যক এডিশন আছিল কিমান সংখ্যক এডিশন আছিল বুলি কোৱেশ্চনটো সোধা হৈছে অপচন এ হ'ব কাৰেক্ট 97 সংখ্যক এডিশন আছিল সো 97 অস্কাৰ এৱাৰ্ড যাক একাডেমি এৱাৰ্ডছ সেৰেমনি বুলি কোৱা হয় যেটো 2025 ত হৈ গল হে অনুষ্ঠানটোৰ বিষয়ে কেটামান ইম্পৰ্টেন্ট কথা জানিলো সো প্লেস আছিল USA হৈছিল লস এঞ্জেলেছত হৈছিল আৰু বেস্ট পিকচাৰ কোনখন আছিল হেখনৰ নাম আছিল এনৰা আৰু বেস্ট ডাইৰেক্টৰ হৈছে সেন বেকাৰ আৰু কোনখন ফিল্মৰ কাৰণে পাইছিল এনৰা ফিল্মৰ কাৰণে পাইছিল আৰু বেস্ট ডাইৰেক্টৰ হৈছে সেন বেকাৰ এনৰা ফিল্মৰ কাৰণে পাইছিল আৰু বেস্ট এক্টৰ হৈছে এডৰেন বৰ্ডে তেখেতে হৈছিল বেস্ট এক্টৰ আৰু কিহৰ কোনখন ফিল্মৰ কাৰণে পাইছিল হেখনৰ নাম হৈছে দা ব্ৰুটেলিষ্ট আৰু বেস্ট এক্ট্ৰেছ হৈছিল তেখেতৰ নাম হৈছে মিকি মেডিসন আৰু ফিল্ম এনৰা কাৰণে তেওঁ বেস্ট এক্ট্ৰেছ এৱাৰ্ড পাইছিল সো এখিনি হৈছে অস্কাৰ এৱাৰ্ডৰ ইম্পৰ্টেন্ট কেটামান ইনফৰমেশন সো এতিয়া কোৱেশ্চন 5 টু চাও হুইচ কান্ট্ৰি ইজ দা হোষ্ট অফ দুবাই টেনিস চেম্পিয়নশিপ 2025 সো দুবাই টেনিস চেম্পিয়নশিপ 2025 কোট অনুষ্ঠিত হৈছে বুলি সোধা হৈছে অপচন এ হ'ব কাৰেক্ট দুবাইত এতিয়া দুবাই টেনিস চেম্পিয়নশিপ 2025 ৰ এটা ইম্পৰ্টেন্ট কথা জানিলো এডিশন কিমান আছিল মেন পুৰুষৰ টেনিস চেম্পিয়নশিপ 2025 ৰ এডিশন আছিল 33 আৰু ওমেনৰ আছিল 25 আৰু ডেট হৈছে মেনৰ টেনিস চেম্পিয়নশিপ কেতিয়া বা কেতিয়ালে হৈছিল 24 ফেব্ৰুৱাৰী পৰা 1 মাৰ্চৰ ভিতৰত আৰু ওমেনৰ হৈছিল 16 পৰা 22 ফেব্ৰুৱাৰী ভিতৰত
এতিয়া কুৱেশ্যন 6টো চাওঁ অন হুইচ ডেট ৱৰ্ল্ড ৱাইল্ড লাইফ ডে 2025 ইজ চেলিব্ৰেটেড কেতিয়া বিশ্ব বন্যপ্ৰাণী দিৱস পালন কৰা হয় চ' অপশ্যন এ হ'ব কাৰেক্ট 3 মাৰ্চ তাৰিখে ৱৰ্ল্ড ৱাইল্ড লাইফ ডে পালন কৰা হয় আৰু এইবাৰ থিমটো আছিলে কি ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন ফাইনেন্স ইনভেষ্টিং ইন পিপুল এণ্ড প্লেনেট এইটো হৈছে থিম এতিয়া কুৱেশ্যন 7টো চাওঁ অন হুইচ ডেট ইণ্টাৰনেশ্যনেল ওমেন্স ডে 2025 ইজ চেলিব্ৰেটেড তেতিয়া ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় এতিয়া কুৱেশ্যন 8টো চাওঁ হু হেজ বিন এপইণ্টেড এজ দ্য নিউ ফাইনেন্স ছেক্ৰেটাৰী অফ ইণ্ডিয়া কাক নতুন বিত্তীয় সচিব হিচাপে ভাৰতৰ নতুন বিত্তীয় সচিব হিচাপে এপইণ্ট কৰা হৈছে চ' অপশ্যন এ হ'ব কাৰেক্ট অজয় ছেঠ তেখেতক ভাৰতৰ নতুন বিত্ত সচিব হিচাপে নিযুক্তি দিয়া হৈছে এতিয়া কুৱেশ্যন 9টো চাওঁ হুইচ ইজ ষ্টেট হোষ্ট আইফা এৱাৰ্ডছ 2025 আইফা এৱাৰ্ডছ 2025 কোনখন ৰাজ্যত অনুষ্ঠিত হৈছে চ' অপশ্যন এ হ'ব কাৰেক্ট ৰাজস্থানৰ জয়পুৰত আইফা এৱাৰ্ডছ 2025 অনুষ্ঠিত হৈছে চ' আইফা এৱাৰ্ডছৰ কেইটামান ইম্পৰ্টেণ্ট কথা জানিলোঁ যাক আইফা এৱাৰ্ডছক ইণ্টাৰনেশ্যনেল ইণ্ডিয়ান ফিল্ম একাডেমি এৱাৰ্ডছ বুলিও জনা যায় আৰু এইবাৰৰ এডিশ্যনটো কিমান আছিলে 25 এডিশ্যন আছিলে আৰু ফাৰ্ষ্ট এডিশ্যন কেতিয়া হৈছিলে আইফা এৱাৰ্ডছৰ 2000 চনত হৈছিলে আৰু এই এডিশ্যন 2025 এডিশ্যনটো 8 পৰা 9 মাৰ্চৰ ভিতৰত অনুষ্ঠিত হৈ গ'ল আৰু বেষ্ট পিকচাৰ বেষ্ট এক্টৰ আৰু বেষ্ট এক্ট্ৰেছ হৈছে এওঁলোক ইয়াত মই লিখি দিছোঁ ভেৰি ভেৰি ইম্পৰ্টেণ্ট চ' বেষ্ট পিকচাৰ হৈছে লাপতা লেডিজ তেনেকৈ বেষ্ট এক্টৰ্ছ বেষ্ট এক্ট্ৰেছ সকলৰ নামো ইম্পৰ্টেণ্ট গতিকে এইখিনি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন চ' নেক্সট কুৱেশ্যনলৈ যাওঁ এতিয়া কুৱেশ্যন 10টো চাওঁ হু ইজ ৰিচিপেণ্ট 59 জ্ঞানপীঠ এৱাৰ্ড চ' 59 জ্ঞানপীঠ এৱাৰ্ড কোনে লাভ কৰিছে কুৱেশ্যনটো সোধা হৈছে তেখেতৰ নাম হৈছে অপশ্যন এ হ'ব কাৰেক্ট বিনোদ কুমাৰ শুক্লা তেখেতে 59 জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছে এতিয়া জ্ঞানপীঠ বঁটাৰ কেইটামান ইম্পৰ্টেণ্ট কথা জানি লওঁ জ্ঞানপীঠ বঁটা হৈছে ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান আৰু এই জ্ঞানপীঠ বঁটা কোনজন ব্যক্তি লাভ কৰিছিল এখেতে লাভ কৰিছিল আৰু মহিলা লাভ কৰিছিলে কোন জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম মহিলা হৈছে আশাপূৰ্ণা দেৱী আৰু এইবাৰ কোনে লাভ কৰিছে 59 সংখ্যক জ্ঞানপীঠ এৱাৰ্ড তেখেতৰ নাম হৈছে বিনোদ কুমাৰ শুক্লা আৰু বিনোদ কুমাৰ শুক্লা হৈছে হিন্দী কবি উপন্যাসিক আৰু তেখেত হৈছে ছত্তীশগড়ৰ আৰু এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন হৈছে ছত্তীশগড়ৰ পৰা জ্ঞানপীঠ বঁটা লাভ কৰা তেওঁ প্ৰথম ব্যক্তি গতিকে এইখিনি হৈছে ইম্পৰ্টেণ্ট কেইটামান ইনফৰ্মেশ্যন চ' নেক্সট কুৱেশ্যনলৈ যাওঁ এতিয়া কুৱেশ্যন 11টো চাওঁ অন হুইচ ডে ৱৰ্ল্ড স্পেৰ' ডে 2025 চেলিব্ৰেটেড কেতিয়া বিশ্ব ঘনচিৰিকা দিৱস পালন কৰা হয় চ' অপশ্যন এ হ'ব কাৰেক্ট 20 মাৰ্চ তাৰিখে বিশ্ব ঘনচিৰিকা দিৱস পালন কৰা হয় আৰু এইবাৰ থিমটো হৈছে এ ট্ৰিবিউট টু নেচাৰ্ছ টেনি মেছেঞ্জাৰ এইটো হৈছে এইবাৰৰ বিশ্ব ঘনচিৰিকা দিৱসৰ থিম এতিয়া কুৱেশ্যন 12টো চাওঁ অন হুইচ ডেট ৱৰ্ল্ড ৱাটাৰ ডে 2025 ইজ চেলিব্ৰেটেড কেতিয়া ৱৰ্ল্ড ৱাটাৰ ডে পালন কৰা হয় চ' অপশ্যন বি হ'ব কাৰেক্ট 22 মাৰ্চ তাৰিখে ৱৰ্ল্ড ৱাটাৰ দিৱস পালন কৰা হয় আৰু এইবাৰৰ থিমটো কি গ্লেচিয়াৰ প্ৰিজাৰ্ভেশ্যন এইটো হৈছে এইবাৰৰ থিম এতিয়া কুৱেশ্যন 13টো কি দিছে অন হুইচ ডেট ৱৰ্ল্ড পয়েট্ৰি ডে 2025 ইজ চেলিব্ৰেটেড কেতিয়া ৱৰ্ল্ড পয়েট্ৰি ডে পালন কৰা হয় চ' অপশ্যন হ'ব অপশ্যন বি কাৰেক্ট 21 মাৰ্চ তাৰিখে ৱৰ্ল্ড পয়েট্ৰি ডে পালন কৰা হয় আৰু এইবাৰ থিমটো হৈছে পয়েট্ৰি ফৰ পিচ এণ্ড ইউনিটি এইটো হৈছে এইবাৰৰ থিম চ' আজি ইয়াতে শেষ হৈছে মাৰ্চ মাহৰ ইম্পৰ্টেণ্ট কেইটামান মন্থলি কাৰেণ্ট এফেয়াৰ্ছ আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আৰু ভাল পাই যদি লাইক কৰিব নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ আৰু মোৰ এই চেনেলটোলৈ যদি আপুনি প্ৰথম আহিছে আৰু এতিয়ালৈকে মোৰ এই চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই চ' প্লিজ ছাবস্ক্ৰাইব দিছ চেনেল চ' আগলৈ এনেকুৱা ভিডিঅ'সমূহ মোৰ এই চেনেলটোত পাই থাকিব চ' আজিলৈ ইয়াতে শেষ কৰিছোঁ থেংক ইউ